বিয়াৰ বতৰ যিহেতু নিমন্ত্ৰণটো ৰক্ষা কৰিবই লাগিব। আপোনালোকৰ মৰমৰ ধুনীয়া ল'ৰাজনে সাজি কাচি ওলালে এতিয়া বিয়া খাবলৈকে। আজি পিছে এখন বেংগলী বিয়ালৈ যাব ওলাইছোঁ। আহিয়ে দেখিলোঁ ফুচকা দোকানীজনে ফুচকা দি আছে। তেখেতৰ চিনাকিয়ে হয়, তেওঁৰ তাত খাওঁ যে, সেইকাৰণে আহি ৰ'ব নোৱাৰিলোঁ, মোক মৰমতে তিনিটা বেছিকৈ দিলে। একেবাৰে টপচ তিনিটা গিলি দি আপোনালোকক ভিডিঅ'টোত দেখাই দিলোঁ। বিয়াখনৰ একেবাৰে লানি নিচিঙা ভিৰ। আমাৰ পিছে আহোঁতে অকণমান পলম হ'ল, সেইকাৰণে মানুহৰ একেবাৰে হেতা ওপৰা লাগিছে। তাৰপিছতে ল'লোঁ আলুৰ চপ খোৱাৰ উদ্দেশ্যে আলু চপ। তাৰপিছত ইয়াতে ম'ম' দিছিলে, ম'ম' 4টামান ল'লোঁ, লৈ পেলাই 2-3টা এনেকৈ খালোঁ। খাই উঠি এইবাৰ ল'লোঁ পনীৰ পকৰা লৈ চিকেন পকৰাও খালোঁ। কিন্তু মোৰ মুখমণ্ডলখন আপোনালোকক দেখাই দিছোঁ। অকণমান পৰিৱৰ্তন আহিছেনে মোৰ? কেনেকুৱা লাগিছে? হেণ্ডচাম লাগিছেনে? মানুহৰ জীৱনত বোলে পৰিৱৰ্তন আহে, মোৰো পিছে পৰিৱৰ্তন আহিছে। এইফালে সকলোৱে চাই আছে বাৰু, মোক ভাল লাগিছে বুলি কৈছে কেইজনমান ছোৱালীয়ে। এয়া আমাৰ মামীও প্ৰত্যেকটো বস্তুৱে অকণ লৈ টেষ্ট কৰিছে। কৈছে অকণমান ক'ৰবাত নিমখ বেছি হৈছে, ক'ৰবাত টেঙা লাগিছে, ক'ৰবাত অকণমান লাগিছিলে। উপায় নাই আৰু কি যে হ'ব। তাৰপিছত অকণমান খাই থাকোঁতে মোৰ মুখখন দেখাই দিলোঁ। কেৰাকেৰিকৈ অলপমান বেলেগৰ ফালে চাওঁ যদিও মোৰ ফালে চাই আছে নহয়, অকণমান কোম্পেনী দিবও লাগিব। ভাল হৈছে দেই, পানীৰ পকৰা খাই উঠি চিকেন পকৰা ল'লোঁ। তাৰপিছত এয়া লানি নিচিঙা ভিৰ দেখিছেনে, মানুহ আহিয়ে আছে। এতিয়া ভাত খাব লাগিব যিহেতু একাপ আকৌ কফি ল'লোঁ। মই পিছে কফি খাই ভাল পাওঁ দেই, ভাল পালেও একাপে খাওঁ। তাৰপিছত একাপ খাই উঠি মানুহখিনি দেখাই দিলোঁ। এতিয়া 9:30 বাজিছে, পূৰা ভিৰ। তাৰপিছত দেখুৱাই দিছোঁ মোৰ এয়া আউটফিটটো। বিয়াত একেবাৰে ফিটিঙত গৈছিলোঁ। এয়া দ্বিতীয় ফটোখন দিছোঁ, ভাল লাগিছেনে জনাব। যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। এয়া মোৰ মামা মামী, মানে মোৰ দ্বিতীয় পিতৃ মাতৃস্বৰূপ, মাৰ ছেকেণ্ড ৱৰ্ল্ড। বেংগলী বিয়া যিহেতু চালেও লাভ নাই। কেৰাকেৰিকৈ চাইছে যদিও মই অসমীয়া, বেংগলী ছোৱালী ক'ত বিয়া কৰাম আৰু কথাটো সেনেকুৱা দিয়কচোন। পিছত ভাগ্যত কি আছে কোনে ক'ব পাৰিব, জন্ম মৃত্যু বিবাহ আৰু হাত নাই বুলি কয় নহয়। এয়া আহিয়ে আমি বিবাহ ভৱনৰ ভিতৰত সোমালোঁ খাদ্য ল'বৰ কাৰণে। খাদ্য একদম পূৰা মানুহে ভিৰ লৈছে। খাদ্য খাই উঠি এয়া পানী খোৱাৰ উদ্দেশ্যে পানী লৈছোঁ। পানীখিনি মই পিছে চবাই খাওঁ, যোগদৰ্শন আছে নহয়, পানীখিনি লাহে ধীৰে খাব লাগে। ময়ো লাহে ধীৰে পানীখিনি খাব ধৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। মামীয়ে এয়া তামোল খোৱাৰ কাৰণে দোকানত সোমালে, একদম চাধা তাধা লৈ লৈছে। শুনকচোন কি কৈ আছে। আৰু যদি কাৰোবাৰ বিয়া চিয়া আছে মাতবি, বাতি চেট এটা লৈ যাম, নিমন্ত্ৰণ ৰক্ষা কৰি আহিম।